1943 চনত আমেৰিকাৰ অহিঅ'ত এটি মৰ্মান্তিক ৰেল দুৰ্ঘটনা ঘটে। এই ফটোখন তাৰেই সাক্ষী। এবাৰ কল্পনা কৰি চাওকচোন, যদি ট্ৰেইনখনৰে এই অৱস্থা হৈছে তেনেহলে ইয়াৰ ক্ৰু মেম্বাৰ আৰু যাত্ৰীসকলৰ অৱস্থা কি হৈছিল। এই মৰ্মান্তিক দৃশ্যটিৰ কথা ভাবিলেই যিকোনো মানুহৰ বুকু কঁপি উঠিব। আজিৰ এই ভিডিঅ'টোত আমি এনে এটি দুৰ্ঘটনাৰ কথাই ক'বলৈ লৈছো যি হয়তো আপুনি জীৱনত প্ৰথমবাৰৰ বাবে দেখিব আৰু শুনিব। দৰাচলতে এই ট্ৰেইনখন আছিল সেই সময়ৰ ষ্টিম ইঞ্জিন চালিত ট্ৰেইন। এই ফটোখন দেখি যথেষ্ট ৰহস্যময় যেন লাগে, কাৰণ পূৰ্বতেও বহুত ৰেল দুৰ্ঘটনা ঘটিছে, কিন্তু কোনো ৰেলৰ অৱস্থা আজিলৈ এনেকুৱা হোৱা নাই। প্ৰথমবাৰ এই ফটোখন দেখিলে কোনেও নিজৰ চকুৰ ওপৰতেই বিশ্বাস কৰিব নোৱাৰিব। কিন্তু বন্ধুসকল, এই ভয়ংকৰ ছবিখন একেবাৰেই সঁচা। এই ছবিখন দেখি এতিয়া হয়তো আপোনাৰ মূৰত এটা কথাই দোলা দি আছে যে এই ট্ৰেইনখনৰ এনেকুৱা ভয়ংকৰ অৱস্থা কিদৰে হ'ল, ইয়াৰ আঁৰত এনে কি ৰহস্য লুকাই আছে, আৰু এই ট্ৰেইনখনৰ যাত্ৰীসকলৰ লগতেই বা কি ঘটিছিল। বন্ধুসকল, এই দুৰ্ঘটনাটোৰ বিষয়ে জনাৰ পূৰ্বে আমি জানিব লাগিব যে ষ্টিম ইঞ্জিনে কিভাৱে কাম কৰে। ষ্টিম ইঞ্জিনত এটা বইলাৰ থাকে যি পানীৰে পৰিপূৰ্ণ হৈ থাকে। এই পানী গৰম কৰি ভাপ সৃষ্টি কৰা হয়, আৰু এই ভাপৰ প্ৰেছাৰ ইমানেই বেছি যে আপুনি কল্পনাও কৰিব নোৱাৰিব। কেৱল মনত ৰাখক যে এই ভাপৰ প্ৰেছাৰ ইমানেই বেছি যে ই সম্পূৰ্ণ এখন ট্ৰেইন অতি সহজেই টানি লৈ যাবলৈ সক্ষম। ষ্টিম ইঞ্জিন চলাবলৈ দুটা বস্তুৰেই প্ৰয়োজন। প্ৰথমটো হৈছে পানী আৰু দ্বিতীয়টো হৈছে ইন্ধন, যেনে কয়লা, কাঠ, তেল ইত্যাদি। এই ইন্ধনেৰে জুই উৎপন্ন কৰা হয়। ইঞ্জিনত এটি ফায়াৰ বক্স থাকে যাৰ ভিতৰত ইন্ধনৰ দ্বাৰা অহৰহ জুই জ্বলাই ৰখা হয়, আৰু এই ফায়াৰ বক্সত জুই জ্বলোৱাৰ বাবে ট্ৰেইনখনত এজন ফায়াৰমেন আৰু এজন চালক থাকে। সেই ট্ৰেইনখনতো সেইদিনা এজন ইঞ্জিনিয়াৰ, এজন ফায়াৰমেন আৰু এজন চালক আছিল। ফায়াৰ বক্সৰ লগত সংলগ্ন হৈ থাকে বহুবিলাক ফায়াৰ টিউব যি বইলাৰৰ ভিতৰতো থাকে। ফায়াৰ বক্সত যেতিয়া জুই জ্বলোৱা হয় তেতিয়া গৰম গেছ টিউবৰ জৰিয়তে স্মক বক্সলৈ গুচি যায়, আৰু ওপৰত এটা চিমনি থাকে যাৰ জৰিয়তে উৎপন্ন হোৱা ধোঁৱা বাহিৰ ওলাই যায়। এই গোটেইটো হৈছে পানীৰ টেংকি, যাক বইলাৰ বুলি কোৱা হয়। যেতিয়া ফায়াৰ বক্সত জুই দিয়া হয় তেতিয়া বইলাৰত থকা পানী উতলিবলৈ ধৰে, লগতে বইলাৰত থকা ফায়াৰ টিউববোৰৰ মাজেৰেও তাপ প্ৰবাহিত হ'বলৈ ধৰে, যিয়ে পানী গৰম কৰাত সহায় কৰে। বইলাৰত পানী উতলি থকাৰ বাবে ভাপ উৎপন্ন হ'বলৈ ধৰে, আৰু এই উৎপন্ন হোৱা ভাপবোৰ বইলাৰৰ পৰা বাহিৰ ওলাই যাবলৈ চৌদিশে প্ৰচণ্ড প্ৰেছাৰ দি থাকে। ভাপবোৰ ইয়াৰ পাছত ষ্টিম ডমত জমা হ'বলৈ ধৰে, য'ত এটা ৰেগুলেটৰ ভাল্ভ থাকে। যেতিয়াই ট্ৰেইনৰ চালকে ভাল্ভটো খুলি দিয়ে তেতিয়া সমস্ত ভাপ পাইপৰ জৰিয়তে ইঞ্জিনত প্ৰৱেশ কৰে, আৰু এই ইঞ্জিনত এটা পিষ্টন থাকে যি চকাৰ সৈতে সংলগ্ন হৈ থাকে। ইয়াৰ সহায়ত ভাপে চাপ সৃষ্টি কৰে, যাৰ বাবে পিষ্টন আগ পিছ হোৱা আৰম্ভ কৰে আৰু ট্ৰেইনৰ চকা ঘূৰিবলৈ ধৰে। এতিয়া এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা বুজি লোৱাটো অতি দৰকাৰ, সেইটো হৈছে বইলাৰৰ ভিতৰত ভাপৰ প্ৰেছাৰ। আপুনি হয়তো কল্পনাও কৰিব নোৱাৰিব যে এই বইলাৰৰ ভিতৰত যিসমূহ কম্পনেণ্ট লগোৱা থাকে যাৰ ওপৰত প্ৰচণ্ড প্ৰেছাৰ পৰে, ইয়াৰ ভিতৰত যদি এটাও কম্পনেণ্ট নষ্ট হৈ যায় তেনেহলে ইমান ভয়ংকৰ দুৰ্ঘটনা ঘটিব পাৰে যি আমি সপোনতো ভাবিব নোৱাৰো। সেইবাবে প্ৰতিটো যাত্ৰাৰ পাছত এই ধৰণৰ ষ্টিম ইঞ্জিনসমূহ ভালদৰে পৰীক্ষা কৰা হয়, যাতে সামান্য ত্ৰুটিও ৰৈ নাযায়, কাৰণ সামান্য ভুলৰ ফলত বইলাৰৰ পৰা উৎপন্ন হোৱা ভাপে মৰ্মান্তিক ঘটনা ঘটাব পাৰে। আপোনালোকে ইতিমধ্যে ফটোখন দেখি হয়তো দুৰ্ঘটনাৰ পৰিণাম বুজিব পাৰিছেই। 1943 চনৰ কথা, যেতিয়া অহিঅ'ৰ চিলিকঠি চহৰৰ বাসিন্দাসকলে হঠাৎ এটা ভয়ংকৰ শব্দ শুনিবলৈ পায়। মানুহবোৰে যেতিয়া শব্দটোৰ কাৰণ বিচাৰি ৰেল লাইনৰ ওচৰলৈ আহে তেতিয়া তেওঁলোকে তাত ঠিক এনেকুৱাই এটা দৃশ্য দেখিবলৈ পায়। ৰেল লাইনৰ ওপৰত ট্ৰেইনখন ঠিক এইদৰেই পৰি ৰৈছিল, যিদৰে আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাইছে। দুৰ্ঘটনাটোৰ সময়ত ট্ৰেইনখনৰ ইঞ্জিন সম্পূৰ্ণৰূপে বিকল হৈ পৰে, আৰু ট্ৰেইনখনৰ ধ্বংসাৱশেষ বহুত দূৰলৈকে ছিটিকি যায়। দুৰ্ঘটনাটোৰ ফলত বইলাৰত থকা ফায়াৰ টিউবসমূহ এইদৰেই ওলাই আহে আৰু এক ভৌতিক ৰূপ লয়। সেইদিনা এই ইঞ্জিনটোত 3জন ক্ৰু মেম্বাৰে ডিউটি কৰি আছিল। দুৰ্ভাগ্যক্ৰমে ঘটনাস্থলীতে তিনিওৰে মৃত্যু হয়। তেওঁলোকৰ মৃত্যু ইমানেই নিৰ্মমভাৱে হৈছিল যি দেখিলে যিকোনো মানুহৰ আত্মা কঁপি উঠিব। শৰীৰৰ অংগ প্ৰত্যংগবোৰ ছিন্ন ভিন্ন হৈ চাৰিওফালে সিঁচৰতি হৈ পৰিছিল। আচলতে ট্ৰেইনখন চলি থকা অৱস্থাতে হঠাৎ ভাপৰ প্ৰেছাৰ বাঢ়ি যায়, যি ডাঠ লোহাৰে নিৰ্মিত বইলাৰকো চূৰ্ণ বিচূৰ্ণ কৰি পেলায়। এই দুৰ্ঘটনাৰ আঁৰৰ আচল ৰহস্যৰ বিষয়ে জনাৰ বাবে বহুতো টিম গঠন কৰা হৈছিল, কিন্তু এটি বিষয়ৰ ওপৰত কোনো নিশ্চিত নাছিল যে কিদৰে ট্ৰেইনৰ বইলাৰটো বিস্ফোৰিত হ'ল। বহুতে মন্তব্য কৰে যে ট্ৰেইনখন যিটো দিশে গৈ আছিল সেই ঠাইখিনি যথেষ্ট ওখ আছিল, কিন্তু ট্ৰেইনখনৰ গতি যথেষ্ট কম হৈ গৈছিল। সাধাৰণতে এনে পৰিস্থিতিত ট্ৰেইন ৰখাই দিয়া হয়, কিন্তু এই ট্ৰেইনখনৰ ক্ৰু মেম্বাৰসকলে ট্ৰেইনখন ৰখাবলৈ ইচ্ছুক নাছিল। ইয়াৰ আঁৰত সম্ভৱতঃ দুটা কাৰণ থাকিব পাৰে। প্ৰথমটো,
সেই সময়ত ট্ৰেইনখনৰ বইলাৰত পানীৰ মাত্ৰা যথেষ্ট কম আছিল। সেইবাবে ট্ৰেইনৰ ক্ৰু মেম্বাৰসকলে পানী শেষ হোৱাৰ পূৰ্বেই ট্ৰেইনখন গন্তব্যস্থান গৈ পোৱাব বিচাৰিছিল। ইয়াৰ আঁৰত আৰু এটি কাৰণ থাকিব পাৰে। তেওঁলোকে হয়তো ইচ্ছাকৃতভাৱে বইলাৰত পানী কমকৈ ৰাখিছিল, কাৰণ পানী কম থাকিলে খুব দ্ৰুতভাৱে বাষ্প উৎপন্ন হয় আৰু বাষ্প ইঞ্জিনত বাষ্পই মুখ্য ভূমিকা পালন কৰে, কাৰণ ট্ৰেইনৰ স্পীড বৃদ্ধি কৰাৰ বাবে ভাপৰ প্ৰেছাৰৰ প্ৰয়োজন হয়। ইয়াৰ বাহিৰেও পানী অবিহনে কেতিয়াও ভাপ সৃষ্টি নহয়। লগতে পানীয়ে বইলাৰটো ঠাণ্ডা কৰি ৰখাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে পৰিস্থিতিত বইলাৰত যদি পানী কম থাকে তেনেহলে বইলাৰৰ ভিতৰত থকা মোটা মোটা টিউববোৰ বা লোহাৰ পাইপবোৰ প্ৰচণ্ড গৰম হৈ যাব আৰু গৰম হৈ গলিবলৈ আৰম্ভ কৰিব। কেৱল কল্পনা কৰক, বইলাৰৰ ভিতৰত ভাপৰ প্ৰেছাৰ ইমানেই বেছি থাকে যিয়ে কেইবা হাজাৰ টন শক্তিশালী ট্ৰেইন এখন অনায়াসে টানি লৈ যাব পাৰে, যি সঁচাকৈয়ে এক অবিশ্বাস্য কাম। ট্ৰেইনখনৰ ভিতৰত সেই সময়ত এজন ইঞ্জিনিয়াৰ, এজন চালক আৰু এজন ফায়াৰমেন উপস্থিত আছিল, যি মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে অগ্নিদগ্ধ হৈ যায়। এটি ৰিপৰ্টত কোৱা হয় যে ট্ৰেইনৰ ফায়াৰমেনজনে ট্ৰেইনৰ ইঞ্জিনিয়াৰ আৰু চালকক বহুবাৰ সংকেত দিছিল যে বইলাৰত পানী কম আছে, সোনকালে আৰু পানী ঢালিব লাগিব, কিন্তু তেওঁলোকে ফায়াৰমেনৰ কথাত গুৰুত্ব নিদিলে, যাৰ ফলস্বৰূপ ঘটে এই ভয়ংকৰ দুৰ্ঘটনা। বৰ্তমান সময়ত ট্ৰেইনবোৰ ইমানেই আধুনিক যে যিকোনো বিসংগতি আগতেই ডিটেক্ট কৰি ৱাৰ্নিং এলাৰ্ম বজাই দিয়ে, কিন্তু দুখৰ বিষয় যে সেই সময়ত এনেধৰণৰ কোনো উন্নত প্ৰযুক্তি নাছিল। দৰ্শকসকল, আহকচোন এইবাৰ আমি চাওঁ ভাৰতত হোৱা আন এটি ট্ৰেইন দুৰ্ঘটনা, যাৰ দৃশ্যই আজিও মানুহক দুঃস্বপ্নৰ দৰে ভয় খুৱাই তোলে। এই দুৰ্ঘটনাটো বিহাৰৰ মানসী গাঁৱত ঘটিছিল। আজিৰে পৰা প্ৰায় 40 বছৰ পূৰ্বে এই গাঁওখনৰ বাসিন্দাসকল এক অমানৱীয় ঘটনাৰ সাক্ষী হৈছিল। বাৰিষাৰ সময়ত প্ৰতি বছৰৰ দৰে সেই বছৰো নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি আহে। বানপানীৰ বাবে সকলো স্তব্ধ হৈ পৰিছিল, কিন্তু ৰেলৰ যাতায়াত তেতিয়াও চলিয়েই আছিল আৰু ৰেলৱেৰ এখন ট্ৰেইন মানসী যাবলৈ তাৰ গন্তব্যস্থান দিশে অগ্ৰসৰ হৈছিল। এই ট্ৰেইনখনতো আগৰ দৰেই ষ্টিম ইঞ্জিনে কাম কৰিছিল। এই ট্ৰেইনখনত 9টা ডবা আছিল। 9টাৰ ভিতৰত 7টায়ে যাত্ৰীৰে ঠাহ খাই আছিল। ট্ৰেইনখন যেতিয়া মানসী ষ্টেচনৰ দিশে অগ্ৰসৰ হয় তেতিয়া ই পাৰ হৈ যাব লাগে বাগমতী নদী। বৰষুণৰ ফলত নদীৰ পানী ইমানেই বৃদ্ধি পায় যে ৰেল লাইনৰ ওপৰেদিও পানী বাগৰিবলৈ ধৰে। ট্ৰেইনখন যেতিয়া দলঙৰ ওপৰ গৈ পায়, ট্ৰেইনখনৰ যাত্ৰীসকলে হঠাৎ এটা জোকাৰণি অনুভৱ কৰে। চাওঁতে চাওঁতে ট্ৰেইনখনৰ 9টা ডবাৰ 7টা দলং ভাঙি নদীত পৰি যায়। কেৱল মাত্ৰ 2টা ডবাহে দলঙৰ ওপৰত কোনোমতে ওলমি থাকে। যিহেতু এই ট্ৰেইনখন এখন লোকেল ট্ৰেইন আছিল, সেয়াও ভাৰতৰ দৰে দেশৰ, গতিকে ট্ৰেইনখনত যাত্ৰীৰ সংখ্যা অগণন হোৱাটো স্বাভাৱিক। ট্ৰেইনখন যাত্ৰীৰে অভাৰলোডেড হৈ আছিল। দুৰ্ঘটনাৰ পাছত উদ্ধাৰকাৰী দল যথেষ্ট পলমকৈ আহি পায়, যাৰ ফলত বহুতো যাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হয়। গাঁওবাসীয়ে যদি আহত যাত্ৰীসকলক উদ্ধাৰ কৰাৰ চেষ্টা কৰিলে হয় তেনেহলে হয়তো আৰু কিছু যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সম্ভৱ হ'ল হয়, কিন্তু আটাইতকৈ দুখজনক আৰু অমানৱীয় কথাটো হৈছে গাঁওবাসীয়ে যাত্ৰীসকলৰ জীৱন ৰক্ষা কৰাৰ সলনি অসহায় যাত্ৰীসকলৰ সা সামগ্ৰী লুটপাট কৰি লৈ যায়। এই দুৰ্ঘটনাৰ পাছত যেতিয়া গাঁৱৰ ঘৰবোৰত তালাচী চলোৱা হয় তেতিয়া সেই ঘৰবোৰৰ পৰা ডাঙৰ ডাঙৰ সুটকেছ আৰু বহুতো মূল্যৱান বয় বস্তু উদ্ধাৰ কৰা হয়, যিয়ে প্ৰমাণ কৰে যে গাঁওখনৰ বাসিন্দাসকলে অমানৱীয়তাৰ চৰম সীমা অতিক্ৰম কৰি যাত্ৰীসকলৰ বয় বস্তুবোৰ লুটপাট কৰি লৈ গৈছিল। নদীৰ ওপৰত ওলমি থকা ৰেলৰ ডবাৰ পৰা যাত্ৰীসকলক উদ্ধাৰৰ বাবে নৌসেনাৰ সহায় লোৱা হয়। উদ্ধাৰকাৰী দলে ৰেলৰ ডবা কাটি আহত যাত্ৰীসকলক উদ্ধাৰ কৰে। তথ্য অনুসৰি নদীত প্ৰায় 500ৰ পৰা 600 জন যাত্ৰী পৰি যায়, যাৰ ভিতৰত মাত্ৰ 75 জন যাত্ৰীকহে জীৱিত উদ্ধাৰ কৰা হয়। তেনেহলে কল্পনা কৰি চাওক এই ৰেল দুৰ্ঘটনাটো কিমান ভয়াৱহ আছিল। আৰু এটি ৰিপৰ্টত কোৱা হয় যে ৰেল চালকে বিপদৰ সংকেত পাই ট্ৰেইনখন সেই অৱস্থাতে এৰি থৈ পলাই যায়, কাৰণ তেওঁলোকে ভয় কৰিছিল যে ক্ষুব্ধ ৰাইজে যদি কেনেবাকৈ ধৰিব পাৰে তেনেহলে তাতেই তেওঁলোকক পিটি হত্যা কৰি পেলালে হয়। পৰৱৰ্তী সময়ত ৰেল চালকে জনায় যে ৰেলৰ সন্মুখত হঠাৎ এক পাল গৰু আহি পৰে, যাৰ বাবে ইমাৰ্জেঞ্চি ব্ৰেক মাৰিবলগীয়া হয় আৰু ফলাফল হয় এই মৰ্মান্তিক ৰেল দুৰ্ঘটনা। প্ৰিয় দৰ্শক, কোনটো ৰেল দুৰ্ঘটনা আপুনি আটাইতকৈ ভয়াৱহ বুলি ভাবে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।